ব্যক্তিক এগৰাকীমানক লগ কৰি কথাখিনি আলোচনা কৰিব লাগিব। আমি আলোচনাটো কৰাৰ পিছতে আপোনালোকক চিঅ'টো দিব পাৰিম। কোন হয় ভালকে এতিয়ালৈকে গম পোৱা নাই। এতিয়া খাই আছো আমি মছলা কোল্ড ড্ৰিংকছ। মই গম পাইছিলো বেয়া লাগিছে মোৰ। বেয়া খবৰটোৰ পৰা ষ্টাৰ্ট কৰো। আমি আহিম বুলি পুৰা ঘৰ চফা কৰিছিলে, ইমান ধুনীয়া ধুনীয়া চাগে খবৰটি মই বেলেগৰ পৰা পাওঁ। So hello, আজিৰ ব্লগটিৰ কথাটো হ'ল মই ষ্টাৰ্টিঙৰ ক্লিপটো মানে অকণমান খোকা শুনা হোৱাৰ কাৰণে ল'ব নোৱাৰিলোঁ। চ' সেইটো কাৰণে আজি ষ্টাৰ্টিঙৰ ক্লিপটো ল'বলগীয়া হৈছে। আৰু চলি দেখিছে নতুন লুক অকণমান দিয়া হ'ল। ইমানো বিশেষ কথা নিচিনা লগা নাইছে, কাৰণ প্ৰত্যেকবাৰ এনেকুৱা কথা হয়। এই ব্লগটো আপোনালোকে আজিৰ ব্লগটোৰ পাছৰ ব্লগটোত পাব। আজিৰ ব্লগটোৰ হৈছে চ' ফাইনেলি বহু দিনৰ পৰা আপোনালোকক কম বুলি ভাবি আছিলোঁ। আজি যিখিনি কথা কম প্লেনিঙো বহু দিনৰ পৰা কৰা হৈছিল, কিন্তু শ্বেয়াৰ কৰিবলৈ মানে কিছুমান কাৰণত পৰা নাছিলোঁ। আৰু চবফালে এতিয়া মিলিলে, সেইটো কাৰণে এতিয়া ভাবিছোঁ যে যুঁজা যাওক। আৰু সেইটো কাৰণে আজি এই ব্লগটোত আপোনালোকক সুখবৰ কেইটা দিম। কেইবাটাও ব্লগত মই আপোনালোকক কৈ আহিছোঁ আগৰ পৰা যে সুখবৰ কেইটামান আছে। চ' ফাইনেলি গোটেইখিনি কম। চ' আজিৰ ব্লগটিৰ প্ৰথম কথাটো হ'ল যে আজিৰ ব্লগটি আছিলে 30 তাৰিখৰ, আৰু মই 29 তাৰিখে গৈছিলোঁ অংকুৰ বুলি কয় লগৰ এজনৰ লগত। সি ব্লগিং কৰিছিলে, তাৰ চেনেলটো আছিলে হিয়াৰ আই এম সুমন বুলি আছিলে নেকি। অংকুৰ যদি ভুল হৈছে তেতিয়াহ'লে কমেণ্ট এটা কৰি দিবা, মই পিন কৰি দিম তোমাৰ সেইটো। সি ব্লগিং কৰিছিলে, তাৰ ব্লগত চালে আপোনালোকে গম পাই যাব। ময়ো ব্লগিং কৰিছিলোঁ, কিন্তু মোৰ কেইটামান ভুলৰ কাৰণে সেই ক্লিপ কেইটা মানে ডিলিট হৈ থাকিলে। কি কৰি পালো সেইটো ক'ব লাগিলে কমেডি হৈ পৰিব, সেইটো কাৰণে সেই ব্লগটো দিব নোৱাৰিলোঁ। আৰু কথাটো হ'ল যে মই 29ত গৈছিলোঁ শিৱসাগৰলৈ। 29 তাৰিখে তাত থকা হ'ল, আৰু 30 তাৰিখে আমি পিছবেলা প্ৰায় 4টা ওচৰা-ওচৰিত ঘৰ পাইছিলোহি। আৰু ঘৰ পাই মানে লগালগ যাবলগীয়া হ'ল। ত' এইখিনি কথা কৈ লোৱা মানে অলপ আধা হৈ থাকিলে, সেইটো কাৰণে কথাখিনি কৈ ল'লো। বাকীখিনি ক্লিপৰ লগত এতিয়া গোটেই কথাখিনি মিলি যাব, আৰু আপোনালোকে চব গম পাই যাব ভালকে। প্ৰথমে কৈ লওঁ যে আপোনালোকে যাতে ছাপোৰ্টটো কৰে। চ' এতিয়া দেৰি নকৰি ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু গোটেইখিনি গম পালেই চাগে যে শিৱসাগৰৰ পৰা আহি পায় এতিয়া বহুত ভাগৰ লাগিছে। আগৰ ব্লগটোত আহি পাইছিলো শিৱসাগৰৰ পৰা। আমি প্ৰায় 3টামান বজাত পাইছিলো শিৱসাগৰৰ পৰা, কিন্তু বৰ্তমান এতিয়া টাইম হ'ল 4:46। আৰু আপোনালোকক আগৰ ব্লগটোতো কোৱা হৈছিলে, আৰু ইয়াৰ আগৰ ব্লগটোতো কোৱা হৈছিলে যে সুখবৰ কেইটামান আছে আপোনালোকলৈ। চ' আজিৰ ব্লগটোত সেইকেইটা সুখবৰ মানে যে কি হ'ব পাৰে, চ' সেইখিনিকে গোটেইখিনি আলোচনা কৰিম। এতিয়া অলপ ৰেষ্ট কৰিম বুলি ভাবিছিলো, গা চা ধুই বিছনাখনত পৰিছিলোহে, ফোন আহিলে, সেইটো কাৰণে এতিয়া ওলাই যাব লাগে আমি। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল জ্ঞাতিকৈ। আশা কৰো সকলো ভালে আছে, মোৰো ভালে। আৰু এতিয়া ফাৰ্ষ্ট যাওঁ আমি মৰাণলৈ, মানে মোৰ লগত পোৱালিও যাব। আৰু মৰাণত কাম কেইটামান আছে, আৰু লগতে আপোনালোকক গোটেই কথাখিনি ক'বলৈ আমি আৰু এটা জেগাত যাম। মানে সেইখিনি ক'বলৈ মানে কথা কেইটামান শ্বেয়াৰ হ'ব লাগিব, আৰু সেই কথাকেইটাত শ্বেয়াৰ হ'বলৈ হ'লে আমি এটা জেগাত যাব লাগিব, যিটো জেগাত ব্যক্তিক এগৰাকীমানক লগ কৰি কথাখিনি আলোচনা কৰিব লাগিব। আমি আলোচনাটো কৰাৰ পিছতে আপোনালোকক শ্বেয়াৰটো দিব পাৰিম। চ' চাই থাকক। এতিয়া আমাৰ ওলাবলি হৈ গ'ল, আৰু এতিয়া যাব লাগে। ষ্টাইল কৰি আছে প্ৰত্যেকবাৰে এনেকুৱা কেলে হয় যে কাম থাকিলে মানে এনেকুৱা কাম লগতে নাথাকিলে নাই। আজিও অলপ তেনেকুৱাই হৈছে। এতিয়া মানে অলপ দৌৰা-দৌৰিকে ওলাই যোৱা হৈছে। আৰু এতিয়া বৰ্তমান আমি গৈ আছো। ওলাই অহাটো আমাৰ অকণমান খগা খুন্দা হ'ল, তাৰ কাৰণে আমি গোটেই কথাখিনি ভালকে শ্বেয়াৰ কৰিব নোৱাৰিলো। আজি এই ব্লগটোৰ শেষলৈ গোটেই কথাখিনি ভালকে শ্বেয়াৰ কৰিম, যে কিয় সেইকেইটা কৰিব লৈছো, তাৰ আঁৰৰ কথাখিনি ঘৰত আহি ভালকে শ্বেয়াৰ কৰিম। এতিয়া আমি ফাৰ্ষ্ট যাম টাউনলৈ। টাউনত মোৰ কেইটামান কাম আছে, কামকেইটা ইম্পৰ্টেণ্ট হয়। আৰু মানে ইম্পৰ্টেণ্ট মানে আপোনালোকে হয়তো দেখিছিলে যে 10 মানৰ আগতে মই ষ্টৰি এটা লগাইছিলো, মোৰ যিখন 85 লেন্স আছিলে, আৰু লগতে এটা ট্ৰিগাৰ আছিলে। চ' দুইটা চেল কৰাৰ কাৰণে মই ষ্টৰি লগাইছিলো। ত' তাকে ট্ৰিগাৰটো ল'বলৈ বুলি কোনোবা এজন আহিছে। এতিয়ালৈকে ভালকে মই গম পোৱা নাই যে কোন আহিছে, কোন হয় ভালকে এতিয়ালৈকে গম পোৱা নাই। লগ পাই গোটেই কথাখিনি পাতি কি হয় দেখা যাব। আৰু লগতে লেন্সখন বাৰু এতিয়ালৈকে চেল হোৱা নাই। চ' নিকনৰ 85 লেন্স যদি কাৰোবাক দৰকাৰ হৈ আছে, তেতিয়াহ'লে একদম মোক মেইল কৰিব পাৰে, বা মোৰ ফটোগ্ৰাফী একাউণ্টত নাম্বাৰ দিয়া আছে। চ' কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিব পাৰে। চ' সেই কামটো সোনকালে কৰি লৈ আমি গৈ আছো পিংকি বাহঁতৰ ঘৰলৈ। বহুত দিনৰ মূৰত যোৱা হৈছে ন সিহঁতৰ ঘৰলৈ। খবৰ কেইটা পিংকিহঁতৰ ঘৰলৈ গৈ আপোনালোকক দিম, আৰু লগতে তাৰ আঁৰৰ কাহিনীখিনি ঘৰলৈ আহি পিনি সেইটো শেষলৈকে চাই থাকক যে কিয় কামকেইটা মানে এনেকৈ কৰিব লৈছো। হয় বলে কাক মোক দিছ বুলিহে। চ' আমাৰ ফাৰ্ষ্ট কাম যিটো আছিলে সেইটো হৈ গ'ল। এতিয়া ডাইৰেক্ট কাম কৰিব পিংকিহঁতৰ ঘৰলৈ। তাৰ আগতেই আইচক্ৰীম এটা খাও নি? কিয়? মানে দেখি আহিছো গোটেই দোকান বিলাক। কিবা চিপছ লৈ আনো। পাহৰিয়ে থাকিলো। মছলা কোল্ড ড্ৰিংকছ খাবি নেকি? খাম। এতিয়া খাই আছো আমি মছলা কোল্ড ড্ৰিংকছ। মই গম পাইছিলো তই যে পেলাবি। আই নো
তো বৰ্তমান এতিয়া ৰখি থকা হৈছে টাউনতে ৰখি থকা হৈছে মানে বৌ টাউনলৈ আহিছে বোলে সো যাওঁতে আমাৰ লগতে যাম গ'লে সেইটো কাৰণে এতিয়া ৰখি থকা হৈছে কেতিয়া আহে অকণমান টাইম হ'ল বাৰু আমি দিনতে অহাৰ প্লেনিং কৰিছিলো কিন্তু দিনত যিহেতু মই শিৱসাগৰৰ পৰা আহি পাওঁতে মানে যিহেতু দেৰি হৈ গ'ল সেইটো কাৰণে অকণমান দেৰি হ'ল ইয়ালৈ অহাটো আৰু লগতে বেয়া খবৰ এটাও আছে বুলি কৈছিলো সো বেয়া খবৰটো একেবাৰে ঘৰ গৈ দিম ভাল খবৰকেইটা বাৰু এতিয়া ইয়াতে আপোনালোকে গম পাই যাব কিন্তু বেয়া খবৰটো কি হয় ঘৰতে কৈ কমগৈ আৰু বেয়া খবৰটো বাইদেউৰ হয় কিন্তু বাইদেউৰ ইমান একো নাই বাৰু বেয়া লাগিছে মোৰ ফল অকমান দে মই চাক হাক বজাৰ কৈছো লাগে নাইছিল এতিয়া মাংস লাগে ইয়াত বইলা মাংস আমি থাকিব নাই হলে আমি ভাত খাবলৈ মই থাকিব লাগিছে বুলি ভাষা বজাৰ কৈছো হাক থাকিবা আজি নাই নাই থাকিব নোৱাৰিম কেলে মই পিংকিও থাকিবলৈ বুলি খুব ঘৰ চাফা কৰিছে ও আজিকালি অকলেও থাকিব পাৰে ভয় লাগিলে মোৰ যে কি হ'ল ভূত আহিলে ধুনীয়া হৈ আছে আমি আহিম বুলি পুৰা ঘৰ চাফা কৰিছিলে আলহী আমি মই আহিছিলো বেলেগ কামত এই কি বুলি পাতিলে বাৰু থাকিম বুলি ডাইৰেক্ট কৈছিলে মোৰ পৰা মেছেজ আহিছিলে মানে মই তোক কৈছিলো মই তোক কি বুলি কৈছিলো ঘৰত তই মোক তইহে কলি তেনে তই মেছেজ কাক কৰিছিলি মই তোক থাকিম বুলি কৈছিলো নি মই তোক কৈছিলো বাবলি থাকিবলে বুলি কৈছিলো তাৰপিছত কিবা এটা কৈছিলি আৰু যাম অকমান পিছত বুলি কলি তই মই হাৰি বুলি ভাবিলো আকৌ থাকিবলৈ আহিলি বুলি থাক আজি মই বাইদেউক থাকিলে থৈ যাম মই থাকিলে ইমান ৰাতি আকৌ অকল অকলত যতকে নো ৰাইচ বানা পেটলিয়ে বোলে 7টা পোৱালি দিলে দাদা চা না ইমান ধুনীয়া মইতো নোৱাৰো ইমান ধুনীয়া চাগে মই একদম সৰু কুকুৰ এইটোহে দেখিছো নাই দেখা ক্লিপ এটা লৈ লৈছো ককে বৌ লাগিলে লাজ লাগি গ'লগৈ এতিয়া আৰম্ভ কৰিব লাগে ন এতিয়া প্ৰথম কথাটো হ'ল সুখবৰ কেইটা মানে প্ৰথম খবৰটো হ'ল বাইদেউসকলে ক'লে ভাল লাগিব বেছি দুয়োগৰাকীয়ে বহাই লৈছো ফ্ৰেমত ধুনীয়াকৈ আহিবলৈ এতিয়া কথাষাৰ কৈ দিয়া আমাৰ এটা সুখবৰটো হৈছে যে আমি এটা ডান্স ভিডিঅ' কৰিম পিংকি বা মই আৰু ফাৰ্ষ্টটো হ'ব দুগৰাকীৰ বা আৰু এগৰাকী জইন হ'ব পাৰে এতিয়ালৈকে কোন হয় সেইটো বাৰু ক'ব নোৱাৰো কিন্তু প্লেনিং কৰিছো আৰু এগৰাকীলৈ যদি মিলেগৈ তেতিয়াহ'লে 3গৰাকী হ'ব আৰু যদি নিমিলেগৈ তেতিয়াহ'লে হয়তো দুগৰাকী হ'ব পাৰে সেইটো বাৰু চিয়ৰ নহয় চ' তাকে মানে দুগৰাকীৰে ডান্স ভিডিঅ' এটা আহি আছে আৰু ডান্স ভিডিঅ'টো আহি আছে জ্ঞানদীপৰ নতুন এটা চেনেল আগৰ চেনেলটো যেনেকৈ আপোনালোকে মৰম দিলে ঠিক তেনেকৈ আকৌ আপোনালোকে মৰম দিব আৰু চেনেলটো কি নাম দিছ কি গোটেইখিনি কথা তাত কৈ দিয়ে সেইখিনি বাৰু ঘৰ গৈ কোৱা কথা আছে চ' সেইখিনি বাৰু ঘৰ গৈ ক'ম গোটেই কথাখিনি আৰু লগতে ছেকেণ্ড সুখবৰটো হ'ল পোৱালি সেইটো হৈছে কি গীত আহি আছে আপোনালোকৰ মাজলৈ খুব সোনকালে আৰু এটা চেনেল খুলি দিব দাদাই আৰু সেইটোত মই গান চান গাওঁ আৰু আপোনালোকে মৰম দিব বুলি আশা থাকিল ঠিক তেনেকুৱা ধৰণৰ দুইটা ঠিক তেনেকুৱা ধৰণৰ চেনেল কেইটা কি নামত আছে সেইকেইটা বাৰু ঘৰ গৈ ক'ম লগতে আমাৰ বাইদেউৰো নতুন গান আহি আছে কৈছে খবৰটি মই বেলেগৰ পৰা পাওঁ এতিয়া কেতিয়ালৈ হয়গে সেইটো একেবাৰে চিয়ৰ নহয় কিন্তু হ'ব মানে লাহেকৈ আৰু 5-6 দিন মানলৈ হয়তো পোৱালি গান পাব আৰু লগতে ইহঁতৰ ডান্স ভিডিঅ'টো এতিয়া কেতিয়ালৈ কৰা হয় সেইটোহে কাৰণ এইকেইদিন মানে বহুত বেছি গৰম সেইটো কাৰণে মানে বাইদেউসকলক ইমান কষ্টটো দিয়া নাযাব আৰামত কৰা যাব যিমান সোনকালে পাৰোঁ এতিয়া বতৰটোৱে লগ দিলে আৰু কৰি পেলাম বাকী কৰিঅ'গ্ৰাফ চলি আছে কৰিঅ'গ্ৰাফ কৰিছে সেইখিনি বাৰু কম সেই হেণ্ডাছনৰ ব্লগ এটা পাব চ' কথাটো ঠিক তেনেকুৱা আৰু আজি বহুত মানে বেলেগ এটা টাইমত আমি ইয়ালৈ অহা হ'ল টাইমটো খেলি মেলি হ'ল বৰ্তমান এতিয়া টাইম হ'ল 8টা বাজিল বাইদেউক আজি মই থৈ যামগৈ মই থাকিবলৈ মানে কাম অলপ আছে সেইটো কাৰণে মই থকা নহ'ব বাইদেউকে থৈ যাব লাগিব কাইলৈ আহি মই লৈ যাম আৰু দুখ নকৰিবা দিয়া আৰু এইফালে বৈ বনাই আছে খানা ৰিলছৰ প্ৰস্তুতি চলিছে বাইদেউসকলৰ ৰিলছৰ মই এনেকুৱা আৰু এইফালে আমাৰ খানাটো আহি গ'ল বৰ্তমান খানা চানা খাই লৈ এতিয়া মই ঘৰলৈ উভতি দিছো আৰু পোৱালি তাত থাকিলে এতিয়া যিহেতু ডাইৰেক্ট ঘৰলৈ যোৱা হ'ব চ' ডাইৰেক্ট ঘৰ পাই লওঁগৈ তাৰপিছতে বাকী গোটেইখিনি সেইখিনি কোৱাটো ইম্পৰ্টেণ্ট হয় চ' ঘৰ গৈ লওঁ
নাইস সো ঘৰ আহি পালোহি আৰু কথাটো হ'ল যে হেদিনাখনি আহি লগালগ ক্লিপটো লোৱা নহল আজি হৈছে 1 তাৰিখ সো আজি ক্লিপটো লোৱা হৈছে আৰু ভিডিওটো আছিলে 30 তাৰিখৰ লুকছটো অকমান হলনি হ'ল হেতু ঘৰ আপোনালোকে নেক্সট ব্লগত কম পাব হেতু কাৰণে মানে টুপিটো এতিয়া পিন্ধি লৈছো যাতে খেলিমেলি নালাগক আজি এই ব্লগটোত আপোনালোকক গোটে মনৰ কথাখিনি শ্বেয়াৰ কৰিব নোৱাৰিম মোৰ এই চেনেলটো যেতিয়া 100k হ'বই তেতিয়া গোটে কথাখিনি শ্বেয়াৰ কৰিম ভালকে যে মই কেনেকৈ ইউটিউবলৈ আহিলো বা প্ৰথমেতো মোৰ এই চেনেলটো ডান্স ভিডিও বিলাক দিয়া হৈছিল কিন্তু এতিয়া দিয়া নহয় সো এই গোটে কথাখিনি যেতিয়া 100k হ'ব তেতিয়া গোটেখিনি শ্বেয়াৰ কৰিম বা গোটেখিনি ভালকে আপোনালোকক কম সো ফাৰ্স্ট এতিয়া বেয়া খবৰটোৰ পৰা ষ্টাৰ্ট কৰো বেয়া খবৰটো ঠিক এনেকুৱা ধৰণৰ বেয়া খবৰটো মানে পোৱালিৰ যেটো ইনষ্টাগ্ৰাম একাউন্ট আছিল আগতে সো সেই একাউন্টটো মানে কেইটামান কাৰণত আৰু প্ৰায় 20 দিন মানৰ পিছত ডিলিট হৈ পৰিব সো দুখৰ খবৰটো হৈছে এইটো আৰু প্ৰায় 10 দিন মানৰ পৰা সেই একাউন্টটো চলাবলৈ পোৱা নাই সেই দুখৰ খবৰটো পোৱালি ইমান দুখ লগা নাই এলি মানে কথাটো যদি ক'বলৈ যাওঁ তেতিয়া হলে তাই একাউন্টটো খুলিছিলো মই একদম এটা ফলোৱাৰ পৰা মানে এতিয়া 17 পইণ্ট কিবা এটা আছিলে কিমান কে আছিলে মানে ইমানখিনি ফলোৱাৰ্ছ আছিল সেইখিনিত মানে গোটেই কষ্টখিনি আছিলে মোৰ মই ট্ৰাই কৰিছিলো ৰিকভাৰ কৰিবলৈ কিন্তু নোৱাৰিলো সো কথাটো ঠিক তেনেকুৱা ধৰণৰ হেতু বাৰু হৈ গ'ল এতিয়া তাইলৈ নতুনকৈ এটা একাউন্ট খোলা হৈছে যেটো আপোনালোকে এনেকৈ সাৰ্চ কৰিলে পাব আৰু যিসকলে আগৰ একাউন্টটো ফলো কৰি ৰাখিছিলে সেইসকলে আনফলো কৰি দিব পাৰে এতিয়া নতুন একাউন্টটো আপোনালোকে মৰম যাচিব পাৰে ডেসক্ৰিপচনত লিংক থাকিব আৰু লগতে কমিউনিটিত মই শ্বেয়াৰ কৰা আছে আপোনালোকে যদি ফলো কৰিব বিচাৰে তেতিয়াহলে একদম গৈ মৰম যাচিব পাৰে আজি এতিয়া আপোনালোকে সুখবৰ কিটাটো গম পালেই তাত যে নতুনকৈ দুটা চেনেল খোলা হৈছে এটা মই খোলা হৈছে ইটো বাৰু মই খুলিছো কিন্তু ইটো পোৱালিলৈ খোলা হৈছে সো মই যেটো খুলিছো সেই চেনেলটো ডান্স ভিডিও আৰু লগতে মানে যেহেতু এতিয়া লাহে লাহে অলপ আপগ্ৰেড হ'ব লাগিব সো আপোনালোকে অফিচিয়েলো কিছুমান কাম লাহেকৈ পাবগৈ সেইখিনি বাৰু অকমান টাইম লাগিব চাগে প্লেনিং বাৰু কৰা আছে আপোনালোকে যদি মৰমবিলাক সোনকালে যাছে তেতিয়া হলে একেবাৰে সোনকালে হৈ পৰিব আৰু যদি লাহে লাহে সব যাবলগীয়া হয় তেতিয়া হলে কামবিলাকো লাহে লাহে হ'ব ফাৰ্স্ট এতিয়া কাম কৰা যাব ডান্স ভিডিও আৰু প্ৰথম ডান্স ভিডিওটো হ'ব আমাৰ পোৱালি পিংকি আৰু হয়তো কোনোবা এগৰাকী থাকিব পাৰে মই প্লেনিং কৰিছো হেতু তাতো কৈছিলো যে প্লেনিং কৰা আছে হেতু বাৰু সিওৰ হলে গম পোৱা যাব যিমান সোনকালে বাৰু কাম ষ্টাৰ্ট কৰিব চাব লাগে এতিয়া অকল বতৰটো যদি ভালকে এদিন লগ দি দিয়ে তেতিয়া হলে হৈ গ'ল আৰু মোৰ সেই চেনেলটোৰ নাম দিয়া আছে জিজি ভিজুৱেলছ চেনেলটো হৈছে এইটো ঠিক এনেকৈ আছে আপোনালোকে এই চেনেল কেটা খালি সাৰ্চ কৰিলে নাপাব ডেসক্ৰিপচনত মই লিংক দিয়া আছে সেই লিংকত গলেহে আপোনালোকে চেনেল কেটা পাব চেনেল কেটাত ভিডিও আপলোড কৰা হোৱা নাই হেতু কাৰণে চেনেল কেটা তেনেকৈ সাৰ্চ কৰিলে ওলোৱা নাই আৰু লগতে পোৱালিলৈ যেটো চেনেল খুলি দিয়া হৈছে সেই চেনেলটোত পোৱালি গান শুনিবলৈ পাব আপোনালোকে আজি ব্লগটি চাইছে 2 তাৰিখে হয়তো 2 তাৰিখে গান আপলোড কৰা হৈছে তাই চেনেলটোত যদি পোৱালি চেনেলটোত আজি ভিডিও আপলোড কৰা হৈছে তেতিয়া হলে মোৰ কমিউনিটিত পাই যাব আৰু যদি আপলোড কৰা নাই তেতিয়া হলে আপোনালোক যাব লাগিব ডেসক্ৰিপচনত পোৱালি একাউন্টটো ঠিক এনেদৰে আছে ডেজি গগৈ নামত ৰখা হৈছে খবৰ কেটা ঠিক তেনেকুৱা ধৰণৰ সো আপোনালোকে যদি এতিয়াৰ পৰা সাবস্ক্ৰাইব কৰি ৰাখে মানে মৰমটো এতিয়াৰ পৰা যদি মোৰ সেই চেনেলটোত যাছে তেতিয়া হলে মানে এক্সট্ৰা আৰু এটা এনাৰ্জি পোৱা যাব যেটোৰ পৰা মানে কামখিনি কৰিবলৈ আৰু সোনকাল হৈ পৰিব বা কামখিনি কৰিবলৈ মানে ভাল কৰিবলৈ এক্সট্ৰা উৎসাহ এটা পাম আৰু যদি আপোনালোকে এতিয়াৰ পৰা সাবস্ক্ৰাইব কৰি ৰাখে সো এইকেইটা আছিল সুখবৰ কেটা সো এইটো আছিল আজি ভিডিও যদি ভিডিও চাই ভাল লাগিলে লাইক কৰিব যদি তাতকৈ বেছি ভাল লাগিলে তেতিয়াহলে কমেন্ট কৰিব যদি তাতকৈ বেছি ভাল লাগিলে তেতিয়াহলে শ্বেয়াৰ কৰিব পাৰে আৰু যদি তাতকৈ বেছি ভাল লাগিলে তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব পাৰে একেবাৰে দিল খুশ কৰি ধন্যবাদ হয়তো সেইকেইটা সো কাম এতিয়া গৈ লওঁ ভালকৈ কথাখিনি পাতি লৈ একো নাই এতিয়া